ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ শিঙৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ CPIM দলৰ পৰা মনোনীত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল হৈছে। ইয়াকে লৈ ঢেকিয়াজুলি উন্নয়ন খণ্ডত উপস্থিত হৈ ক্ষোভ প্ৰকাশ কৰিছে CPIM দলৰ নেতা অমিতাভ চৌধুৰীয়ে। উল্লেখ্য যে দক্ষিণ শিঙৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বাবে CPIM দলৰ পৰা ছাদিকন নেহাৰে মনোনয়ন দাখিল কৰিছিল। যদিও সকলো নথিপত্ৰ সঠিক থকাৰ পিছতো অন্যায়ভাৱে ছাদিকন নেহাৰৰ মনোনয়ন বাতিল কৰাৰ অভিযোগ CPIM দলৰ নেতা অমিতাভ চৌধুৰীৰ লগতে প্ৰাৰ্থী ছাদিকন নেহাৰৰ। ঘটনাটো হৈছে মানে আমি দক্ষিণ 6 নং দক্ষিণ শিঙৰি পঞ্চায়তৰ পৰা AP মেম্বাৰত CPIM চিহ্ন লৈ কিনে মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। তেতিয়া ছাবমিট হৈছে বুলি কৈছে। তাৰপিছত মোৰ যোনটো আছিলে এফিডেভিটটো আছিলে তাত হয়তো এনে বেচেলাৰ হয়, তাত লিখা নাছিলে মানে হাজবেণ্ড আছে নে নাই, পোৱালি আছে নে নাই সেইটো দিয়া নাছিলে। মানে হয়তো বেচেলাৰ দি দিলে, সেইটোতো প্ৰশ্নই নুঠে না দিবলৈ। তো সেইটো দিয়া নাই কাৰণে তেওঁ কৈছে যে এইটো হ'ব পাৰে, তো কেঞ্চেল বুলি আমি ৰখা নাই, এইটো হৈ যাব পাৰে বুলি কৈছে। তো তাৰপিছত পিছদিনাখন ক'লে ৰিজাল্ট দিব, ভেৰিফিকেশ্যন হ'ল, অনলাইন ভেৰিফিকেশ্যন হ'ল, ছাবমিট হৈছে বুলি কৈছে। তাৰপিছত ৰাতি 10টা বজালৈকে আমি আছোঁ ইয়াতে ৰিজাল্টটো দিব বুলি, ৰিজাল্ট দিয়া নাই। পিছদিনাখন আহিছোঁ, আহি কিনে চাইছোঁ যে কেঞ্চেল কৰি দিছে। এতিয়া আহি BDO ছাৰক সুধিলোঁ যে কিহৰ কাৰণে কেঞ্চেলটো কৰিলে, আমাক ৰিজনটো লাগে। কৈছে নাই এতিয়াতো ক'ব নোৱাৰি আমি, আৰু এইটো ক'ব নোৱাৰোঁ কাৰণ এতিয়া টাইম আউট হৈ গৈছে বুলি কৈছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।